Hi friends, welcome to my YouTube channel. আজি মোৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালো। এয়া হৈছে টেঙেচি শাক ঘৰৰে ইমান ধুনীয়াকৈ ডাঙৰ হৈছে চাওকচোন। দেখিয়ে ভাল লাগে, খায়ো ভাল লাগে। বহুত দিনৰ মূৰত এইবাৰ আজি খাওঁ আৰু টেঙেচি শাক। আৰু দেহাৰো লেট্ৰিনটো বৰকৈ বেয়া, ইয়াৰ বাবে ভাবিছোঁ অকণমান তাইকো জোল খুৱাই দিওঁ মাছৰ সৈতে। আপোনালোকে খাই পাইছেনে বাৰু ক'বচোন কমেণ্ট কৰি কেনেকুৱা লাগে। আপোনালোকে কি বুলি কয় এই শাকটোক? আমি টেঙেচি শাক বুলি কওঁ। এয়া চাওকচোন ইমান ধুনীয়া। অ' মাই গড, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো দেই। এয়া টেঙেচি শাক আলু কাটি ৰেডি হৈ গ'লে এইফালে আকৌ মাগুৰ মাছ এয়া দেই আপোনালোকে। তাৰপিছতে আকৌ বহুত দিন ফুলৰ পানী দিয়া হোৱাই নাই, আজি ভাবিছোঁ দি দিওঁ। সেয়া পাইপৰ পানী আহি থাকে আমাৰ চৰকাৰে দিয়া, তাকে দি দিলোঁ দেই। দেখিছে কেনেকৈ মৰহি গৈছে, পোখা মেলিছে আৰু নহয় ফুল। চাবচোন দেই মোৰ ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঘৰখনত ফুলেৰে ভৰা হৈ থাকিলে ইমান সৌন্দৰ্য লাগে, দেখিয়ে ভাল লাগে, মানে ক'বলৈ ভাষাই নাথাকে আৰু দেই। কি ক'ম, আমাৰ বেছি ইমান ফুল নাই, বিশেষ আনিব লাগিব। যেইকেইডাল আছে তাকে যতন কৰি আছোঁ আৰু পৰাপক্ষ আনিব লাগিব। এইফালে আকৌ মই টাব এটাতে গোলাপৰ ডাল 3ডালমান দিলোঁ। এইফালে আকৌ মায়ে য'তে ভাত বনাব লগা হৈ আছে, সেইদিন গেছটো আদায় হ'ল, বাহিৰতে বনাই আছোঁ। এইফালে আকৌ বগৰীৰ আচাৰ বনাবলৈ মায়ে আনি থৈ দিছিলে। এয়া দেহাজনী মোৰ হৈ গ'ল, খেলি হৈ গ'ল। এই দেহা খোৱা টাইমটো মোৰ এতিয়া চাউল অকণমান আছে জাৰি। আজিৰ ভিডিঅ'টো ইমানে আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই? যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ।